লোকে লোকাৰণ্য হৈ পৰিছে কোকৰাঝাৰৰ গৌৰাং নদীৰ পাৰ। কাৰণ সকলোৰে লক্ষ্য আজি 53 সংখ্যক জন্মদিনত হিয়াৰ আমঠু জুবিন গাৰ্গক সন্মান জনোৱা, জুবিন গাৰ্গক সোঁৱৰণ কৰা, জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱা। আৰু আজি আমি দেখা পাইছোঁ যে কোকৰাঝাৰৰ এই যিটো চানমাৰীৰ গৌৰাং নদীৰ পাৰ বুলি কৈছিলোঁ, আজিৰ পৰা এই ক্ষেত্ৰটোৰ নাম সলনি হ'ব, কাৰণ ঠিকনা সলনি হ'ব। কাৰণ এই ক্ষেত্ৰত দেখা গৈছে আজি BTC প্ৰশাসনে আজি এই গৌৰাং নদীৰ পাৰতে এখন বিশেষ পাৰ্ক এখন তেওঁলোকে উন্মোচন কৰিছে। জুবিন গাৰ্গৰ পৰা জুবিন গাৰ্গ উদ্যান হিচাপে তেওঁলোকে এখন পাৰ্ক এখন আয়োজন কৰিছে, অৰ্থাৎ মুকলি কৰিছে আজি পুৱাৰ ভাগতে BTC প্ৰধান হাগ্ৰামী মহিলাই ডাঙৰীয়াই। আৰু দেখা পাইছে আপুনি যিপিনে চাই আজি সেইপিনে মাত্ৰ মানুহ আৰু মানুহ, প্ৰায় লক্ষ লক্ষ মানুহ ইয়াত থিয় হৈছে। সকলোৰে লক্ষ্য কিন্তু এটাই যে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা। আৰু যদি আপুনি চাব যায় যে আজি কিছু সময় পিছতে ইয়াত প্ৰায় 25,000 শিল্পীয়ে তেওঁলোকৰ যে মায়াবিনী, অৰ্থাৎ জুবিন গাৰ্গৰ যে কালজয়ী গীত বা তেওঁৰ যি সপোনৰ গীত আছিল মায়াবিনী, সেই মায়াবিনী গীতটো ইতিমধ্যে তাত 25,000 শিল্পীয়ে তেওঁলোকে একেলগে পৰিৱেশন কৰিব। আৰু সমান্তৰালভাৱে দেখা গৈছে যে BTC প্ৰশাসনৰ উদ্যোগত হাজাৰ হাজাৰ বা লাখ লাখ মানুহে আজি ইয়াত আহি তেওঁলোকে জুবিন গাৰ্গক সোঁৱৰণ কৰিবলৈ, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিবলৈ তেওঁলোকে ইয়াত সাজু হৈছে। আৰু কিছু সময় পিছতে হাগ্ৰামী মহিলাই ডাঙৰীয়া আহি পাব। আৰু তাৰপিছতে দেখা গৈছে যে হাগ্ৰামী মহিলাই অহাৰ পিছতে যিসকল শিল্পী আছে এই শিল্পীসকলে তেওঁলোকৰ যি আজিৰ মেইন বা মুখ্য যিটো তেওঁলোকৰ অনুষ্ঠান যে জুবিন গাৰ্গৰ মায়াবিনী গীতটো পৰিৱেশন কৰা, সেই পৰিৱেশন কৰিব। আৰু এই মুহূৰ্তত দেখা পাইছোঁ সকলো অতিথি হিচাপে আহি উপস্থিত হৈছে। আৰু আমাৰ লগত আছে এই মুহূৰ্তত আছে BTCৰ উপ মুখ্য কাৰ্যবাহী ৰিহন দৈমাৰী ডাঙৰীয়া। তেখেতক আমি জানিব খুজিছোঁ যে আজি গোটেই অনুষ্ঠানটো আপোনালোকে কিদৰে সফল কৰিম বুলি ভাবিছে? হয়, আজি আমি আমাৰ সকলোৰে মৰমৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ 53তম জন্ম বাৰ্ষিকী আমি উদযাপন কৰিছোঁ BTC চৰকাৰে। আৰু আজি আমি এটা ৰেকৰ্ড ভংগ কৰিবলৈ গৈ আছোঁ। জুবিন গাৰ্গৰ যি মায়াবিনী গান, এইটো বড়ো ভাষাত প্ৰায় 25,000 মানুহে আজি গাব। আৰু হয়তো এই ৰেকৰ্ডটো কোনো ভংগ কৰিব নোৱাৰিব। তো আজি বিভিন্ন শিক্ষানুষ্ঠান আৰু আমাৰ BTC অঞ্চলৰ ৰাইজে দলে বলে এই জন্ম বছৰটোত উদযাপন কৰিবৰ কাৰণে আহিছে। মই বিশেষভাৱে আমাৰ BTC চৰকাৰৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ ইয়াত সহযোগ কৰাৰ কাৰণে। সমান্তৰালভাৱে দেখা হৈছে ইয়াত যিসকল শিল্পী আছে তেওঁলোকে ইতিমধ্যে গীত পৰিৱেশন কৰিছে। লগে লগে আমাৰ লগত উপস্থিত আছে বৰ্তমানৰ মন্ত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰমীলা বাইদেউ বাইদেউ আছে। এই প্ৰমীলা বাইদেউ সুধিব কিছু, বাইদেউ আজি গোটেই অনুষ্ঠানটো কি ক'ব আপুনি? নাই, যিটো বহুত ভাল লাগিছে। মই ৰাতিপুৱাৰ পৰা আছিলোঁ, মাজতে মই অলপ বেলেগ কামত গৈছোঁ। আৰু এই দৃশ্যটো চাবৰ কাৰণে মই আকৌ ঘূৰি আহিছোঁ যে আমাৰ গোটেই অসমৰ ৰাইজে বুজি পাব যে জুবিন গাৰ্গ আমাৰ বড়োসকলৰ কাৰণে কিমান প্ৰিয় মানে গীতিকাৰ, এই কথাটো মানে ৰাইজে গম পাব। আৰু তো এইকাৰণে মানে হাগ্ৰামী মহিলাৰীক ধন্যবাদ দিব লাগিব যে আমাৰ অসমীয়াসকলৰ হাতত জুবিন গাৰ্গক সন্মান দিবৰ কাৰণে তেওঁৰ জন্মদিনত এই প্ৰগ্ৰামটো কৰিছে। আমাৰ মন্ত্ৰী ডাঙৰীয়া আছে, পোনে পোনে আমি মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব খুজিম। যিহেতু দেখা কোকৰাঝাৰৰ এটা আজি ঐতিহাসিক দিন এটা, এই দিনটো দেখা হৈছে গোটেই ৰাজ্যবাসীয়ে গোটেই পৃথিৱীয়ে চাই আছে যি কোকৰাঝাৰে আচলতে কি ধৰণে আজি BTC প্ৰশাসনে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ লৈছে বা তেওঁৰ যি স্মৃতি এই জাউতিযুগীয়া কৰিবলৈ বিচাৰিছে, আপুনি কি ক'ব? খুবেই ভাল সুখী অনুভৱ কৰিছোঁ। আজি জুবিনদাৰ যিহেতু 53তম বাৰ্থডে, এই বাৰ্থডে আমাৰ BTC চৰকাৰৰ আহ্বানত আজি আমি একেলগে তেখেতক আমি সন্মান যাচিব পাৰিছোঁ। তো খুব সুখী অনুভৱ কৰিছোঁ। তেখেতে য'তে নাথাকক ভালকৈ থাকক, সদায় আমাৰ মাজত থাকক, এইটোকে মই কামনা কৰিছোঁ। দেখা গৈছে যে আপুনি যদি আমাৰ কেমেৰা পাৰ্চন দেখুৱাই যে সৌপিনে কেৱল মানুহ আৰু মানুহ, অৰ্থাৎ জুবিন গাৰ্গৰ যি সপোন আছিল যে এখন সকলো জাতি জনগোষ্ঠী মিলি একেলগে থকাৰ যিখন সপোন আছিল, সেই সপোন যেন আজি সাৰ্থক হৈছে এই BTCত। আৰু সেই সপোন যে জুবিন গাৰ্গে যিখন অসম বিচাৰিছিল সেই অসমখন ইয়াত দেখা গৈছে। অৰ্থাৎ আপুনি চাওক যে সকলো জনগোষ্ঠী, এয়া বড়ো, ৰাভা বা ৰাজবংশী, নেপালী
মুছলিম সকলো আছে, সকলো জনগোষ্ঠী তেওঁলোকে ওলাই আহিছে। সকলোৰে লক্ষ্য কেৱল জুবিন গাৰ্গক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনোৱা, জুবিন গাৰ্গৰ যি সপোন এই সপোন সাৰ্থক কৰা। আৰু আমি ভাবোঁ অনাগত দিনত হয়তো কোকৰাঝাৰৰ যি এই জুবিন ক্ষেত্ৰ হ'ব বা জুবিনৰ কাৰণে যিখন ইতিমধ্যে উদ্যান BTC প্ৰশাসনে আজিৰ পৰা মুকলি কৰিছে, আধাৰশিলা স্থাপন কৰিছে, এইখন হয়তো গোটেই ভাৰতবৰ্ষৰ কাৰণে বা বিশ্বৰ কাৰণে এটা ঐতিহাসিক হ'ব বা সকলোৰে কাৰণে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। কাৰণ BTC প্ৰশাসনে যি ধৰণে তেওঁলোকে এই পাৰ্কখন বনাবলৈ লৈছে, সকলো জনগোষ্ঠীক তেওঁলোকে আদৰি লৈছে বা সকলো জনগোষ্ঠীয়ে এনেকুৱা ধৰণে আগবাঢ়ি আহিছে, নিশ্চিতভাৱে ক'ব পাৰি যে জুবিন গাৰ্গে যিখন সপোনৰ বা যিখন অসমৰ সপোন দেখিছিল সেই অসমখন যেন ইয়াতে স্পষ্ট হৈ পৰিছে, ইয়াতে দৃশ্যমান হৈছে। হয়তো জুবিন গাৰ্গে ইয়াৰ পৰা সকলোকে ক'ব যে এয়াই মোৰ অসম, এয়াই মোৰ সপোনৰ অসম।